নলবাৰী জিলাৰ নৱনিযুক্ত ব্লক কংগ্ৰেছৰ সভাপতিসকলক সম্বৰ্ধনা। পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ। পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যুৱ নেতাসকলক কাম কৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে ব্লক কংগ্ৰেছৰ সভাপতিসকলক নিযুক্তি দিছে। মঙলবাৰে দুপৰীয়া নলবাৰী ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিসকলক লৈ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ সভাপতিত্বত আয়োজন কৰা এই সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মজিব আলী, কংগ্ৰেছ নেতা দিব্যজ্যোতি হালৈ, উদ্দীপন পাটোৱাৰীকে ধৰি ভালেকেইগৰাকী বহুসংখ্যক কংগ্ৰেছ নেতাকৰ্মী উপস্থিত থাকে। এইদৰে ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিসকলক লৈ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। APCCৰ সন্মানীয় সভাপতিৰ তত্ত্বাৱধানত গোটেই অসমৰ লগতে নলবাৰী জিলাৰো ব্লকসমূহৰ সভাপতিক সহিদিনা নিযুক্তি দিছিল আৰু আজি আমি তেখেতসকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ আৰু নলবাৰী সমষ্টিৰ তিনিওগৰাকী ব্লক সভাপতিক তেখেতসকলৰ ঘৰৰ পৰা এটা ৰেলী কৰি ইয়ালৈ ৰাজীৱ ভৱনলৈ আমি লৈ আহিছোঁ। ইয়াৰ অৰ্থটো এইটোৱে যে এই ব্লক সভাপতিসকলক আজি আমাৰ জিলা সভাপতিয়ে নিৰ্দেশ দিছে যে এসপ্তাহৰ ভিতৰত মণ্ডল সমিতিসমূহ সক্ৰিয় কৰিব লাগে আৰু মণ্ডল সমিতিসমূহে পিছৰ সপ্তাহত বুথ সমিতিসমূহ সক্ৰিয় কৰিব লাগে। অৰ্থাৎ আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে আমি প্ৰতিটো ৱাৰ্ডৰ মেম্বাৰৰ পৰা কাউন্সিলৰ আৰু জিলা পৰিষদৰ সদস্যক আমি নিৰ্বাচনত জয়ী কৰাব পাৰোঁ, তাৰ বাবে আমাৰ কংগ্ৰেছ কৰ্মীসকল টঙালি বান্ধি উঠিছে। কিয়নো বৰ্তমান বিজেপিৰ যিটো ৰাজত্ব, যিটো শাসন চলিছে, এই শাসন ভয় ভীতি আৰু প্ৰলোভন আৰু একচ্ছত্ৰী ৰাজত্বৰ দৰে চলিছে। সামগ্ৰিকভাৱে গোটেই অসমত ব্লক কংগ্ৰেছৰ এটা ৰিচাপল হৈছে আৰু আমাৰ নলবাৰী জিলাত আমাৰ তিনিটা সভাপতি চেঞ্জ হৈছে, বাকী পুৰণা কেইজনে আছে। তথাপিতো আমি সেই তিনিজনৰ লগতে গোটেইসকলক লৈ নৱনিযুক্ত সকলক লৈ আমি আজি এটা সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ। লগতে যিসকল বিদায়ী যি তিনিজন তেখেতসকলক আমি সম্বৰ্ধিত কৰিছোঁ। তেখেতসকলে দলৰ বেয়া দিনত যি ধৰণে দলৰ প্ৰতি সেৱা আগবঢ়ালে চিৰকৃতজ্ঞ। তেখেতসকলকো আমি ভৱিষ্যত সময়ত আমি জিলা কংগ্ৰেছত তেখেতসকলক আমি অন্তৰ্ভুক্ত কৰাই কাম কৰাম। আৰু কংগ্ৰেছ দলে আজি নলবাৰী জিলাত বিভিন্ন সময়ত প্ৰতিটো ঠাইতে দলৰ সংগঠন মজবুত কৰাৰ বাবে প্ৰতিটো মুহূৰ্তত লাগি আছে আৰু আমি ব্যুৰো ৰিপৰ্ট, অসম টাইম।